শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী আৰু সপ্তমী পূজা উপলক্ষে ডিব্ৰুগড় মহানগৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ। দেখা গৈছে অসমৰ অতি হিয়াৰ আপোন জুবিন গাৰ্গৰ যি মহাপ্ৰয়াণ আৰু এই মহাপ্ৰয়াণৰ ফলস্বৰূপে ডিব্ৰুগড়তো পূৰ্বৰ দৰে শাৰদীয় দুৰ্গোৎসৱৰ বিশেষ উৎসাহ উদ্দীপনা নাই যদিও কিন্তু পৰম্পৰা অনুসৰি ধৰ্মীয় ৰীতি নীতি অনুসৰি আচলতে ডিব্ৰুগড়ত পূজা আয়োজন হৈছে এইবাৰ আৰু প্ৰায় 130খনকৈ শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হৈছে আৰু প্ৰতিখন দুৰ্গোৎসৱৰ মণ্ডপৰ সন্মুখে সন্মুখে মই কেমেৰা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মহাপ্ৰয়াণ ঘটা অসমৰ অতি আপোন প্ৰতিজন লোকৰ হিয়াৰ কুঁহে কুঁহে আচলতে আৱেগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ সম্পদ জুবিন গাৰ্গক এনেধৰণে স্মৰণ কৰা হৈছে প্ৰতিখন পূজা মণ্ডপে মণ্ডপে আৰু সকলোৱে একেই আশা কৰে দেৱী দুৰ্গাৰ পৰা যে সকলোৱে যি জুবিন গাৰ্গৰ যি মৃত্যুৰ সৈতে জড়িতসকলৰ উচিত শাস্তি দিয়াৰ কাৰণে তেওঁলোকে দেৱী মাৰ পৰা আশীৰ্বাদ কৰিছে আৰু এই মুহূৰ্তত মই ডিব্ৰুগড়ৰ অন্যতম এখন দুৰ্গা পূজাস্থলী জালুকপাৰা পূজা মণ্ডপত মই উপস্থিত আছোঁ। মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'বলৈ অনুৰোধ কৰিছোঁ। জনসাধাৰণৰ আচলতে যি সমাগম হৈছে বিভিন্ন ধৰণৰ লোকৰ সমাগম হৈছে ডিব্ৰুগড় পূজা বুলি ক'লেই জালুকপাৰাকে ধৰি অন্যান্য কেইবাখনো তেনেকুৱা ধৰণৰ আকৰ্ষণীয় মণ্ডপ নিৰ্মাণ কৰি তেওঁলোকে পূৰ্বৰে পৰা অভিলেখ সৃষ্টি কৰিবলৈ তেওঁলোকে যি প্ৰয়াস কৰিছে আৰু এইবাৰো কিন্তু ব্যতিক্ৰম নাছিল যদিও কিন্তু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ঘটনাটোৱে সকলোকে আচলতে মন বিচলিত কৰি তুলিছে। কিন্তু এই মুহূৰ্তত মই সপ্তমী পূজাৰ উপলক্ষে নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। প্ৰায় 130খনকৈ যিহেতু পূজা এইবাৰ নিৰ্মাণ কৰা হৈছে। মই জালুকপাৰা দুৰ্গা পূজা কমিটিৰ সৈতে মই উপস্থিত আছোঁ। এই মুহূৰ্তত মই তেওঁলোকৰ পৰা খুব চমুকৈ মই ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব শাৰদীয় দুৰ্গোৎসৱৰ আজি সপ্তমী পূজা উপলক্ষে পূৰ্বৰ তুলনাত কিন্তু এইবাৰ বিশেষ ধৰণৰ উৎসাহ দেখা পোৱা নাই ভক্তসকলৰ মাজতো অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো একেই পৰিৱেশ। চবতকৈ আগত মই আমাৰ জুবিন দাক এটা একাঞ্জলি শ্ৰদ্ধাঞ্জলি প্ৰস্তুত কৰিব বিচাৰিছোঁ আৰু এইবাৰ যিখিনি পূজাত আমি পৰিৱেশ দেখি আছোঁ আজি মহাসপ্তমীৰ দিনা ঠিক আছে আমাৰ ডিব্ৰুগড় ৰাইজে ইমান যেনেকৈ যি ধৰণত আমাৰ ইয়াত মানুহ হয় সপ্তমীৰ দিনাত সেই তেনেকুৱা মানুহ আমি দেখা নাই। কিন্তু এটা পৰম্পৰাগত হিচাপতে আমাক মা দুৰ্গা আহ্বান কৰিব লাগিব সেইটো হিচাপতে আমি মা দুৰ্গা আহ্বান কৰিছোঁ। এইটো পৰম্পৰা এটা আছে ঠিক আছে আৰু এইবাৰ আমি ইয়াত যোনটো মণ্ডপ যি বনাবলৈ যি চেষ্টা কৰিছোঁ এইটো অজন্তা এলোৰা কেভত আমি এইটো থিম এটা লৈছোঁ যোনটো এটা ইউনেস্কো ৱৰ্ল্ড ফেমাছ চাইট এটা আছে আৰু ঔৰংগাবাদ মহাৰাষ্ট্ৰত এখন আপোনাৰ হেৰি আছে আৰু যোনটো দেৱী মূৰ্তি যোনটো আমি বনাইছোঁ এইবাৰ টোটেল ট্ৰেডিশ্যনেল মূৰ্তি বনাইছোঁ যোনটো ট্ৰেডিশ্যনেল মূৰ্তি এটা হ'ব লাগে আৰু লগত যিখিনি বিদ্যুৎ সজ্জা আছে এইখিনি আমাৰ গোটেইখিনি যিমান যি পেণ্ডেল আছে আৰু যি মূৰ্তি আছে তাত বস্তুটো হেৰি জুতি আছে। মই পৰিৱেশটো চৌপাশৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে অজন্তা ইলোৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজাভাগে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত মই এজন লোক আপুনি ক'ৰ পৰা আহিছে আৰু কি ক'ব অসমৰ যি পৰিৱেশ শাৰদীয় দুৰ্গোৎসৱৰ পৰিৱেশ পূজাৰ যি পূৰ্বৰ দৰে এইবাৰ তেনেকুৱা ধৰণৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা নাই। ডিব্ৰুগড় পূজা বুলি ক'লে যথেষ্ট আচলতে উৎসাহ উদ্দীপনা দেখা যায় যদিও কিন্তু সপ্তমী পূজাত বিশেষ ধৰণৰ উৎসাহিত হোৱা দেখা পৰা নাই। মানে ইমান এটা ডাঙৰ ইনচিডেণ্ট হোৱাৰ পাছত অসমবাসী বা অসমৰ যিসকল ৰাইজ এখোজ দুখোজকৈ যে ওলাই আহিছে মই ভাবোঁ সেয়ে বহুত ডাঙৰ কথা। সুখত নহয় কিন্তু সুখত হ'লেও মানে যে ওলাই আহিছে সেইটো এটা বহুত ডাঙৰ এটা সাহস। ভাবোঁ যে জুবিন দা য'তে আছে যেনেকৈ আছে যিহেতু তেওঁ সদায় ৰাইজৰ লগত আছিলে আমি সেই মৰম তেওঁৰ প্ৰতি আছে আৰু যিহেতু পূজাৰ উৎসৱ এটা এইবাৰ উৎসৱটো মানে বৰ সুখত নহ'লেও মানুহ ওলাই আহিছে ৰাইজ ওলাই আহিছে সেইটোৱে এখোজ দুখোজকৈ হ'লেও ওলাই আহিছে সেইটো এটা বৰ ডাঙৰ কথা। আমি ভাবোঁ যে একো নহ'লেও এই দুখটোৰ পৰা ওলাই অহা এটা সাহস আমাক দিছে সেইটো ক'ব বিচাৰোঁ মই। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মই ভিতৰৰ পৰিৱেশ দেখুৱাম। কি ক'ব পূৰ্বৰ তুলনাত আচলতে ভক্তৰ সংখ্যা হেৰেঙা যদিও কিন্তু আপোনালোকে যি পৰম্পৰা ৰক্ষা কৰি এই প্ৰতিবাৰৰ দৰে এইবাৰো খুব সুন্দৰকৈ পূজাভাগ আয়োজন কৰিছে। হয় এইবাৰ আমি আমাৰ জুবিন দা যি নিধন হৈছে এইটো চাই মেলি অলপ সৰল দুৰ্গোৎসৱ পালন কৰি আছোঁ। ৰীতি ৰিৱাজে নীতিয়ে দুৰ্গোৎসৱ আয়োজন কৰিছোঁ আৰু এটা চিম্পল দুৰ্গোৎসৱ কৰি আছোঁ। চবত মা আগত প্ৰাৰ্থনা কৰিছোঁ কি আমাৰ জুবিন দাত আত্মা শান্তি দিয়ে আৰু অসমবাসীক শক্তি দিয়ে এইটো লছ বিৰত কৰিবলৈ। হয় নিশ্চয়কৈ এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। কেমেৰাত আমি দেখুৱাইছোঁ সকলোৱে দেৱী দুৰ্গাৰ পৰা সপ্তমীৰ নিশাৰ ভাগত ৰাখি এনেধৰণে
মাৰ পৰা আৰ্থিক কামনা কৰিছে আৰু সকলোৱে যি অসমৰ যি মহান এগৰাকী যি শিল্পী আৰু ইতিমধ্যেই অসমতে নহয় বা দেশতেই নহয় সমগ্ৰ বিশ্বত আচলতে সকলোৱে সংগীত প্ৰেমীকে ধৰি অন্যান্য সকলৰো মন দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যেই সেই জুবিন গাৰ্গৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ আৰু আদ্যশ্ৰাদ্ধৰ দিনটোত এনেধৰণে দেৱী দুৰ্গাৰ পৰা এনেধৰণে সকলোৱে আশীৰ্বাদ কামনা কৰা পৰিলক্ষিত হৈছে। আমি এই পৰিৱেশ দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা। বিশেষকৈ ক'ব লাগিব ডিব্ৰুগড়ত প্ৰায় 130খনকৈ শাৰদীয় দুৰ্গোৎসৱ এনেধৰণে আয়োজন কৰা হৈছে আৰু প্ৰতিখন পূজাস্থলীতেই তেওঁলোকে যি জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি ইয়াত ৰখা পৰিলক্ষিত হৈছে আৰু পূজা চাবলৈ অহা প্ৰতিজন ভক্তই জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে। লগতে জুবিন গাৰ্গৰ এই মৃত্যুৰ সন্দৰ্ভত আচলতে মৃত্যুৰ সৈতে জড়িত যিসকল অভিযুক্ত তথা দোষী আছে তেওঁলোকৰ উচিত শাস্তিৰ কাৰণে তেওঁলোকে দেৱীৰ ওচৰত তেওঁলোকে আশীৰ্বাদ কামনা কৰিছে আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ সেই পৰিৱেশ দেখুৱাইছোঁ। বিশেষকৈ ক'ব লাগিব ডিব্ৰুগড়ৰ পূজা বুলি ক'লেই পূজা মণ্ডপৰ এক অঘোষিত প্ৰতিযোগিতা অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো হোৱা পৰিলক্ষিত হয় আৰু এইবাৰো ব্যতিক্ৰম নহয় যদিও কিন্তু পূৰ্বৰ তুলনাত এইবাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পোৱা নাই, যিহেতু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ ঘটনাই সকলোৱে মনত তেনেধৰণৰ যি উৎসৱৰ যি আনন্দ এই আনন্দ দিবলৈ সক্ষম হোৱা নাই আৰু সকলোৱে ইয়াৰ মাজতেই এনেধৰণে সপ্তমীৰ নিশাৰ ভাগত ডিব্ৰুগড়ৰ পূজা মণ্ডপে দেৱীৰ পৰা আশীৰ্বাদ কামনা কৰিছে।